নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2026ৰ এটা নটিফিকেশ্যন। ইয়াতে আপোনালোকে যদি বন্ধন বেংকৰ জবৰ বাবে আগ্ৰহী হয় বা এই পদসমূহৰ বাবে আপোনালোক এলিজিবল হয়, সকলোৰে বাবে খুবেই এটা ভাল খবৰ। আপোনালোকৰ বাবে ফ্ৰেছাৰসকলৰ বাবে ইয়াতে খুবেই এটা ভাল খবৰ আহি পৰিছে। ইয়াতে আপোনালোকে ফ্ৰেছাৰসকলেও জব লাভ কৰিব পাৰিব। আপোনালোকে মিনিমাম 10th 12th এণ্ড গ্ৰেজুৱেট কোৱালিফিকেশ্যন হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ, কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আন কেনেধৰণৰ এলিজিবিলিটি হ'লে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইখিনি ডিটেইলছ আমি জানি লওঁ। ভেকেঞ্চি নাম হৈছে বন্ধন বেংক নিউ ভেকেঞ্চি 2026। বন্ধন বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ বাবে নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে আৰু অৰ্গেনাইজেশ্যন নেমটো হৈছে বন্ধন বেংক। বন্ধন বেংকৰ ফালৰ পৰাই পদখিনি মুকলি কৰিছে আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে। পদসমূহৰ নাম ইয়াতে দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালিটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স এণ্ড একাউণ্টিং, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেড অফ অপাৰেশ্যন, প্ৰহিবিটৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ ইয়াতে পদ দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সেইটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বাবে বহুখিনি পদ আৰু বহু ধৰণৰ পদ ইয়াতে মুকলি আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই মোডটো অনলাইন থাকিব, অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে 18,000ৰ পৰা 65,000 এপ্ৰক্সিমেট এটা চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ এজ লিমিটখিনি দিয়া হৈছে মিনিমাম এজ 18 years আৰু মেক্সিমাম আপোনালোকৰ কোনো লিমিট দিয়া নাই। 18 বছৰৰ ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। যোনসকল এলিজিবল হয় বা কোৱালিফিকেশ্যন যদি আছে আপোনালোকে 18 বছৰৰ ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে আপোনালোকৰ লাভ কৰিব পাৰিব। যিখিনি SC ST কেণ্ডিডেট থাকে তেওঁলোকে 5 বছৰকৈ, OBC সকলে 3 বছৰকৈ আৰু PWD কেণ্ডিডেট থাকিলে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজো নাই, আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে ৰিড কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটটোতে এপ্লাই কৰিব পাৰিব। নিজৰ মোবাইলতে হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি হৈছে। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে, ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি। যদি আপোনালোকে বিচাৰে তেনেহ'লে এইটো আপোনালোকৰ খুবেই এটা ভাল সুযোগ। আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা নিদিয়াকৈ ইয়াতে চিলেক্ট হ'ব পাৰিব, জবটো লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, ইয়াতে 10th 12th এণ্ড গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। যিকোনো ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু 10th 12th আপোনালোকে যিকোনো বৰ্ড বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা কৰিলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফৰ বাবে যদি ডকুমেণ্টছ আছে এনেধৰণৰ আপোনালোকে ডকুমেণ্টছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত আপোনালোকে হাউ টু এপ্লাই ফৰ বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকে কেনেদৰে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট থাকে সেইটো আপোনালোকে এবাৰ ভিজিট কৰিব আৰু নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰিব। তাতে আপোনালোকে এপ্লাই বটনত যাব, তাতে আপোনালোকে নিউ ভেকেঞ্চিছসমূহৰ বিষয়ে দেখিব। তাতে আপোনালোকে ক্লিক কৰি যোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় তাৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি তাতে আপোনালোকে আপলোড কৰিব লাগিব। তেনেদৰে আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক আগ্ৰহী বা এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ডিটেইলছ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলতো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।